নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনালোকৰ যদি বেংকৰ একাউণ্ট আছে আপোনালোকৰ কাৰণে ওলাইছে এটা বিৰাটেই ভাল খবৰ। আপোনালোকৰ বাৰু কোন বেংকত একাউণ্ট আছে সেইটো কমেন্ট সেকশনত জনাবচোন। আপোনালোকৰ যি বেংকতে একাউণ্ট নাথাকক কিয় আপোনালোকৰ কাৰণে বিৰাটেই এটা ভাল খবৰ ওলাই পৰিছে। বিৰাট এটা ডাঙৰ খবৰ ওলাইছে যিসকল লোকৰ নেকি বেংকৰ একাউণ্ট আছে। বেংকৰ একাউণ্ট থকা প্ৰত্যেকজন লোকৰ কাৰণে ভাল খবৰ ওলাই পৰিছে। তো সেই ভাল খবৰটোনো কি সেই সম্পৰ্কে আজি এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে এইটো কমেন্ট কৰি জনাব আপোনালোকৰ কোন বেংকত একাউণ্ট আছে। তো মই শ্ৰীপানী গগৈ আপোনালোকে চাই আছে আপোন নিউজ আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ আজিৰ খবৰটোৰ ফালে। তো খবৰটোৰ ফালে আগবঢ়াৰ আগতে আপোনালোকে আৰু এটা কমেন্ট কৰি কওকচোন বাৰু কেতিয়াবা নহয় কেতিয়াবা আপোনালোকক কোনোবা স্কেমাৰে বাৰু স্কেম কৰি পাইছে নাই অনলাইনত কওকচোন আপোনালোকে। আজিকালি মানুহবিলাকে জনা বুজা হৈ গ'ল স্কেম কেনেকৈ কৰে কি কি প্ৰক্ৰিয়াৰ দ্বাৰা কোনোবা এজন স্কেমাৰে স্কেম কৰিব পাৰে সেই বস্তুবিলাক বুজা হৈ উঠিছে। যাৰ কাৰণে নেকি আজিকালি স্কেমাৰবিলাকে পটকে স্কেম কৰিব নোৱাৰে, কিন্তু আজিৰ পৰা 5 বছৰৰ আগত স্কেমাৰসকলে গুগল পে, ফোন পে, পেটিএমত সহজতে স্কেম কৰি পেলায় মানুহক। কেতিয়াবা কয় যে QR কোডটো স্কেন কৰক আপুনি মানে ৰিৱাৰ্ড পাব, পইচা লাভ কৰিব। মানুহে QR কোড স্কেন কৰে, ৰিৱাৰ্ড লাভ কৰিবৰ কাৰণে বাপেকে পিন এণ্টাৰ কৰি দিয়ে, পইচা গুচি যায় তেওঁলোকৰ একাউণ্টৰ পৰা। এনেকুৱা ঢেৰ স্কেম হৈছিলে, এনেকুৱা ঢেৰ স্কেমাৰে স্কেম কৰিলে মানুহবিলাকক। তো আপোনালোকৰ লগত কেতিয়াবা স্কেম হৈছিলে নেকি কমেণ্ট ছেকশ্যনত জনাব। এতিয়া আপোনালোকে হয়তো ক'ব পাৰে যে মোৰ লগত স্কেম হোৱা নাই বা আজিকালি স্কেম নহয় বুলি ক'ব পাৰে, কিন্তু শুনিলে আচৰিত হ'ব আপোনালোকে 2024 বিত্তীয় বৰ্ষত 12,230 কোটি টকাৰ স্কেম হৈছিলে। কিন্তু তাৰ বিপৰীতে যদি আমি 2025 চনত চাওঁ, 25 চনত 36,014 কোটি টকাৰ স্কেম হৈছে। 36,014 কোটি টকাৰ মানে 2024 চনত মানুহবিলাকে অকণমান সহজ সৰল আছিলে মানে অনলাইন পে'মেণ্টৰ ক্ষেত্ৰত, কিন্তু 2025 চনত যথেষ্ট জনা বুজা হৈছে। কিন্তু তাৰ পাছতো 2025 চনত স্কেমৰ সংখ্যা বৃদ্ধি পাইছে। তাৰ পাছতো 2025 চনত মানুহবিলাকক স্কেম কৰিবলৈ লৈছে, মানে অত্যাধিক স্কেম কৰিছে আগৰ তুলনাত স্কেমাৰসকলে। তো সেইকাৰণে এইটো ক'ব পাৰি যে আমাৰ ভাৰতবৰ্ষত দিনক দিনে স্কেম বাঢ়িছে, স্কেম কমা নাই, ওলোটা স্কেম বাঢ়িছে বুলিহে ক'ব পাৰি। তো বন্ধু বান্ধৱীসকল, যিহেতু দেশত স্কেম বাঢ়িছে সেই স্কেম ৰোধ কৰিবৰ কাৰণে এতিয়া ষ্টেট বেংক আৰু বেংক অফ বৰোদাই মিলি এটা বিশেষ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ প্ৰস্তুত কৰিছে। সেইটো নাম হ'ল HuleHunter.ai। এটা নতুনকৈ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ প্ৰস্তুত কৰিছে HuleHunter। তো এই HuleHunterয়ে কি কৰিব, এতিয়াৰে পৰা কোনোবা এজন ব্যক্তিক যেতিয়া আপোনালোকে অনলাইন মাধ্যমত পে'মেণ্ট কৰিবলৈ যাব, তো সেই ব্যক্তিজন স্কেমাৰ হয় নেকি, তো সেই ব্যক্তিজন জেনুইন পাৰ্চন হয় নে নহয় সেই বস্তুটো এতিয়া আইডেণ্টিফাই কৰিব। আপোনালোকে চাবচোন, আপোনালোকৰ মোবাইলত যেতিয়া কোনোবা এটা স্পেম নাম্বাৰৰ পৰা কল আহে, সেই স্পেম নাম্বাৰটো হয়তো ব্লক লিষ্টত সোমাই যায়, নতুবা সেই স্পেম নাম্বাৰৰ কলটো আপোনাৰ মোবাইলত আহি নোসোমায়হি। আৰু কিছু ক্ষেত্ৰত আমাক এইটো ইণ্ডিকেট কৰি দিয়ে যে এইটো স্পেম নাম্বাৰ এলাৰ্ট। আপোনালোকে লক্ষ্য কৰিবচোন, আপোনালোকৰ যদি ট্ৰু কলাৰ আছে তেনেহ'লে আপোনালোকে দেখা পাব ট্ৰু কলাৰত যিবিলাক নৰ্মেল কল আহে সেইবিলাক গ্ৰীণ কালাৰৰ হয়, আৰু যিবিলাক নেকি স্পেম নাম্বাৰৰ কল সেইবিলাক ৰেড কালাৰৰ হৈ আহে। তো এই সকলোবিলাক বস্তু আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে সম্ভৱ কৰি তুলিছে। তো সেই বস্তুটো কলৰ ক্ষেত্ৰত হয়, ঠিক তেনেকৈ এতিয়াৰে পৰা পইচা পঠিওৱা কোনো এজন ব্যক্তিৰ ক্ষেত্ৰতো তেনেকুৱা হ'ব। আপোনালোকে কোনো এজন ব্যক্তিক পইচা পঠাইছে, তো সেই ব্যক্তিজন স্কেমাৰ নেকি আগতীয়াকৈ ওলাই পৰিব। ধৰি লওক আপোনালোকে কিবা এটা অনলাইনত বস্তু দেখা পাইছে আৰু সেই বস্তুটো আপুনি অৰ্ডাৰ কৰিব বিচাৰিছে। আপুনিতো নাজানে সেই ব্যক্তিজন স্কেমাৰে হয় নে ভালেই হয়। তেখেতক আপুনি অনলাইন পে'মেণ্ট কৰিব বিচাৰিছে, তেনেকুৱাত আপোনাক দেখাই দিব যে এই ব্যক্তিজন স্কেমাৰ হয়, তোমালোকে পইচা নপঠাবা, অলৰেডি বহু মানুহক স্কেম কৰিছে। সেই বস্তুটো মানে ওলাই পৰিব, স্কেমাৰ বুলি সেই মানে ওলাই পৰিব, বা তেখেতক পে'মেণ্ট কৰিবই নোৱাৰিব। এনেকুৱা ধৰণৰ কিছুমান এতিয়া নতুনকৈ নিয়ম ইনক্লুড কৰিব এই HuleHunter.ai জৰিয়তে। মানে এক প্ৰকাৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইনবিল্ড কৰিছে ষ্টেট বেংক আৰু বেংক অফ বৰোদাই মিলি। প্ৰত্যেক বেংকৰ কাৰণে এইটো ব্যৱহৃত হ'ব এআইটো, কিন্তু মানে উদ্ভাৱন কৰিছে ষ্টেট বেংক আৰু বেংক অফ বৰোদাই। তো বন্ধু বান্ধৱীসকল, আপোনালোকে এতিয়াৰে পৰা পে'মেণ্ট কৰিবলৈ লওঁতে মানে সাৱধানতা মানে অৱলম্বন কৰিব পৰাপক্ষত।
আৰু এতিয়া চিন্তাও নাই আপোনালোকে QR কোড স্কেন কৰিলে দেখাই দিব যে এইটো স্কেমাৰ হয় নে নন স্কেমাৰ আৰু আপোনালোকে পেমেণ্ট নকৰিলে বছ চিধা কথা তো বন্ধু-বান্ধৱী সকল বহুত আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানটোৱে আছিল খবৰটো জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খাজলৈ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম